Good morning, Jai Hind. Sabanamani bihekol eta bahute important video loi ahisu আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে অসম পুলিচৰ কনষ্টেবল পদবিলাকত যদি এপ্লাই কৰিছে তেতিয়াহলে আপোনালোকৰ কাৰণে এই ভিডিওটো বহুতে important অসম পুলিচৰ কনষ্টেবল পদবিলাকৰ ৰিটেন এক্সাম অসম পুলিচৰ কনষ্টেবল পদবিলাকত ৰিটেন এক্সামত মেথছৰ কোৱেশ্চন কিমানটা আহে জিকে কোৱেশ্চন কিমানটা আহে ৰিজনিংৰ কোৱেশ্চন কিমানটা আহে General English or question kimanta ahe এই question বিলাকৰ নেগেটিভ মাৰ্কিং থাকে নে নাথাকে কিমান ঘন্টা দিয়া হয় এক্সামৰ সময় আৰু লগতে এক্সামৰ question পেপাৰ কেটা ল্যাঙ্গুৱেজত অনুষ্ঠিত হয় সকলো বিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো আপোনালোকে এতিয়া ফিজিক্যাল টেষ্ট কোৱালিফাই কৰাৰ পিছতে নেক্সট আপোনালোকৰ ৰিটেন এক্সাম হ'ব ৰিটেন এক্সামৰ সিলেবাস বিলাক জনাটো আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট আপোনালোকক এই ভিডিওৰ জৰিয়তে সকলো বিলাকৰ তথ্য আপোনালোকক জনাম যে কোৱেশ্চন কিমান আহে কিমান মাৰ্ক থাকে নেগেটিভ মাৰ্কিং থাকিব নে নাথাকে সকলো তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে আপোনালোকৰ বাবে আমি মক টেষ্ট ষ্টাৰ্ট কৰিছো আমাৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰিব indiajobsupdate.com আৰু লগতে আমাৰ WhatsApp গ্ৰুপত জয়েন হোৱাৰ কাৰণে ডেইলি আপোনালোকে অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে মক টেষ্ট পাব যদি জয়েন হ'ব বিচাৰে জয়েন হেৰক ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp গ্ৰুপৰ লিংক দিয়া আছে এতিয়া অসম পুলিচৰ ৰিটেন এক্সামৰ সিলেবাস বিলাক মই আপোনালোকক জনাবলৈ বিচাৰিছো ৰিটেন টেষ্ট উইল 100 টা মাল্টিপল চয়েস টাইপৰ কোৱেশ্চন আহিব 100 টা কোৱেশ্চন আহিব আৰু এই কোৱেশ্চন বিলাকত আপোনালোকৰ হাফ মাৰ্ক থাকিব নিশ্চয় গম পাইছে এটা কোৱেশ্চনত হাফ মাৰ্ক থাকিব দুটা কোৱেশ্চন কৰিলে 1 নম্বৰ পাব আৰু এই কোৱেশ্চন বিলাক 9 and 10 লেভেলৰ কোৱেশ্চনছ এনসাৰ আহে গম পাইছে 9 and 10 লেভেলৰ কোৱেশ্চন বিলাক আপোনালোকৰ ইয়াতে দেখিবলৈ পাব আৰু ৰিটেন টেষ্ট উইল বি 50 মাৰ্ক 50 নম্বৰ আপোনালোকে ইয়াতে মাৰ্ক দেখিবলৈ পাব এটা সিলেবাস মই আপোনালোকক জনাই দিছো ইয়াতে আপোনালোকৰ যিখিনি জিকে কোৱেশ্চনছ বা আপোনালোকৰ জেনাৰেল নলেজৰ কোৱেশ্চন হয় ইয়াতে আপোনালোকৰ পাই 40 টা কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব জিকে কোৱেশ্চন পাই আপোনালোকে 40 টা কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব 40 টা নহলো আপোনালোকৰ পাই 38 বা 39 টা কোৱেশ্চন আপোনালোকৰ আহিবই জিকে কোৱেশ্চন সো বন্ধুবান্ধী বিসকল অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে দুখন ইবুক বনাইছো দুইখন ইবুকতে অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে ইয়াতে পাই যাব 75 খনত পাই 1300 কোৱেশ্চন এনসাৰ আপোনালোকে পাই যাব ইয়াতে আপোনালোকে ম্যাথছ পাই যাব জিকে পাই যাব জেনাৰেল ইংলিছৰ কোৱেশ্চন আপোনালোকে পাই যাব অসম পুলিচৰ ৰিটেন এক্সামত ইংলিছ গ্ৰামাৰ কোৱেশ্চন আপোনালোকে আহিব আৰু তাৰ বাবে আপোনালোকৰ বাবে ইংলিশ গ্ৰামাৰ কোৱেশ্চন আপোনালোকে 75 খনত আপোনালোকে পাই যাব আৰু লগতে 60 रुपीस খনত আপোনালোকে অনলি জিকে এন্ড ৰিজনিংৰ কোৱেশ্চন আপোনালোকে অসমীয়া মাধ্যমত আপোনালোকে দেখিবলৈ পাব যদি এই ইবুক দুখন লব বিচাৰে তেতিয়ালে এই নম্বৰটোত কন্টাক্ট কৰি আপোনালোকে লব পাৰে এখন ললো এখন লব পাৰে দুইখন ললো দুইখন লব পাৰে কাৰণ ইয়াতে আপোনালোকে গম পাব যে অসম পুলিচৰ ৰিটেন এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা এসএসসি কনষ্টেবল কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকে আইডিয়া পাই যাব ইয়াতে সকলো বিলাকৰ সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে পাই যাব লব বিচাৰিলে এই নম্বৰটোত কন্টাক্ট কৰি দুইখন ইবুক লৈ লব পাৰে আপোনালোকে জিকে কাৰণে ভালকে আপোনালোকে আসাম হিষ্ট্ৰী আপোনালোকে ধুনিয়াকে কমপ্লিটলি ভালকে আপোনালোকে পঢ়ক কাৰণ আসাম হিষ্ট্ৰী কোৱেশ্চন পাই আপোনালোকে ইয়াতে বেছিকে দেখিবলৈ পাব কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন আহিব আপোনালোকে ইয়াতে পাই 3 পৰা 4টা কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব হিষ্ট্ৰী কোৱেশ্চন পাই আপোনালোকে ভালকিটা কোৱেশ্চন আপোনালোকে ইয়াতে দেখিবলৈ পাব পলিটি কোৱেশ্চন আহিব জিওগ্ৰাফি আহিব তাৰপা নেক্সট আপোনালোকৰ স্পৰ্ট এণ্ড গেমছ স্পৰ্টৰ কোৱেশ্চন দুই এটা আহিব আপোনালোকৰ তাৰপা নেক্সট সায়েন্স এণ্ড টেকনলজি কোৱেশ্চন আহে তাৰপা নেক্সট আপোনালোকৰ কম্পিউটাৰ নলেজ এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে পাই ইয়াতে দেখিবলৈ পাব মানে আপোনালোকে আসাম হিষ্ট্ৰী পাৰ্টটো ভালকে আপোনালোকে চাওক অসমৰ সকলো বিলাকৰ ৰজা মহাৰজা বিলাকৰ আপোনালোকে ভালকে চাওক তাৰপা নেক্সট আসাম পলিটিক্স বিলাকৰ ধুনিয়াকে আপোনালোকে চাওক ধুনিয়াকে আপোনালোকে যদি এইখিনি আপোনালোকে ধুনিয়াকে যদি স্টেপ বিলাক কমপ্লিট কৰে তেতিয়ালে অসম পুলিচৰ ৰিটেন এক্সামত জিকে বিলাক সকলো বিলাক কমপ্লিট কৰিব পাৰিব আপোনালোকক মই ভিডিও ডেসক্ৰিপচনত সকলো বিলাকৰ সিলেবাসৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে ধুনিয়াকে চাই লব কিন্তু আটাইতকৈ বেছি কোৱেশ্চন আহিব জিকে পাই আপোনালোকৰ 40 টা কোৱেশ্চন বুলি আপোনালোকে ধৰি লওক 40 টা কোৱেশ্চন আপোনালোকৰ মিনিমাম আহিব অসম পুলিচৰ কনষ্টেবল পদবিলাকত ৰিটেন এক্সামত এই বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট আপোনালোকৰ ৰিজনিং কোৱেশ্চন ইয়াতে আপোনালোকৰ ৰিজনিং কোৱেশ্চন লজিকেল ৰিজনিং এণ্ড মেন্টেল এবিলিটি কোৱেশ্চন আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে পাই আপোনালোকে 20 টা কোৱেশ্চন দেখিবলৈ পাব তাতে আপোনালোকৰ 10 নম্বৰ থাকিব জিকে হৈ গল আপোনালোকৰ 20 নম্বৰ আৰু এতিয়া আপোনালোকৰ ৰিজনিংত হ'ব আপোনালোকৰ
10 নম্বৰ 20টা কোৱেশ্চন আহিব ইয়াতে লজিকেল ৰিজনিং আহিব তাপা নেক্সট দাপা আপোনালোকৰ এনালাজি আপোনালোকৰ কোৱেশ্চন আহিব তাপা নেক্সট আপোনালোকৰ প্ৰবলেম সলভিং টেকনিক আহিব ৰিলেশনশিপ প্ৰাজুল লগা এলফাবেটিক ৰিজনিংস তাপা নেক্সট আপোনালোকৰ কোডিং ডিকোডিং ডাটা এনালাইজ এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে ইয়াতে দেখিবলৈ পাব সম্পূৰ্ণৰূপে আপোনালোকে অসমীয়া মাধ্যমতো আপোনালোকে অসমীয়া যিখিনি আপোনালোকৰ ৰিজনিং আহে সেই ৰিজনিংখিনি আপোনালোকে অসমীয়া ল্যাঙ্গুৱেজতো আপোনালোকে দিব পাৰিব আপোনালোকৰ বাবে আমি দুখন ইবুক বনাইছো এখন ৰিজনিংস মানে অল সাবজেক্ট পাই যাব পাই 2300 প্লাস কোৱেশ্চন এনসাৰ আপোনালোকে পাই যাব অল সাবজেক্ট পাই যাব গেটেখিনি মিলাই মিলি কোৱেশ্চন বিলাক বনোৱা হৈছে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে মেথছৰ কোৱেশ্চন কোৰ পৰা আহে কিমানটা কোৱেশ্চন আহে সকলোবিলাক আপোনালোকে আমাৰ এই দুইখন ইবুকতে আপোনালোকে পাই যাব যদি লব বিচাৰে আপোনালোকে লৈ লব পাৰে দামো বেছি নহয় নাম্বাৰ নেক্সট আপোনালোকৰ মেথছৰ কোৱেশ্চন ইয়াতে মেথছৰ কোৱেশ্চন আপোনালোকে 20টা দেখিবলৈ পাব ইয়াতে আপোনালোকৰ 10 নম্বৰ আপোনালোকৰ দেখিবলৈ পাব 20টা কোৱেশ্চনৰ 10 নম্বৰ থাকিব হাফ মাৰ্কে দেখিবলৈ পাব ইয়াতে নাম্বাৰ সিস্টেমৰ কোৱেশ্চন আহিব HCF বা LCM কোৱেশ্চন দেখিবলৈ পাব পাৰ্টনাৰশ্বিপ তাপা সিম্পল কম্পাউন্ড ইন্টাৰেষ্ট কোৱেশ্চন দেখিবলৈ পাব তাপা নেক্সট এৰিয়া ভলিউম ইকোনমিটি পা নেক্সট ডিসটেন্স এন্ড টাইম এনেকুৱা ধৰণৰ কোৱেশ্চন দুই তিনটা আপোনালোকে দেখিবলৈ পাব ডিসকাউন্ট দিবলৈ আহিব এভাৰেজ টাইম এন্ড ওয়ার্ক এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব প্ৰফিট এন্ড লস এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰ্সেন্টেজ প্ৰবলেম উইথ এজ এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে পাই মেথছত আপোনালোকে দেখিবলৈ পাব হেবিলাকৰ কোৱেশ্চন আপোনালোকে এই আমাৰ ইবুক দুইখনৰ ইবুকখনত আপোনালোকে পাই যাব এনেকুৱা ধৰণৰ কোৱেশ্চন আহে অসম পুলিচত আপোনালোকে ধুনিয়াকে গম পাই যাব যে আপোনালোকে যদি এই ইবুকখন লব বিচাৰে তাপা নেক্সট হৈছে আপোনালোকৰ জেনাৰেল ইংলিশ ইয়াতে জেনাৰেল ইংলিশৰ কোৱেশ্চন আপোনালোকে ইংলিশতে এটেম্প কৰিব লাগিব এই বিষয়ে আপোনালোকে গম পালে ইয়াতে গেটেখিনি আপোনালোকক মই সিলেবাস দিয়া আছে আপোনালোকে ধুনিয়াকে এবা চাই লব যে জেনাৰেল ইংলিশৰ কোৱেশ্চন কিমানটা আহিব বা কি পৰা আহে ইয়াতে আপোনালোকে জেনাৰেল ইংলিশৰ কোৱেশ্চন পাই আপোনালোকে 20টা দেখিবলৈ পাব 10 মাৰ্ক আহিব এই বিষয়ে আপোনালোকে গম পালে ফিল ইন দা ব্ল্যাঙ্কস কোৱেশ্চনখিনি আপোনালোকে ভালকে চাব তাৰ পৰা আপোনালোকৰ ভালেকিটা কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব তাপা আপোনালোকে ইয়াতে স্পেলিং টেষ্ট আহে আপোনালোকে চাব এখিনি আপোনালোকক মই ধুনিয়াকে ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ধুনিয়াকে গৈ পিনে এই পিডিএফ খন ডাউনলোড কৰি পিনে আপোনালোকে ধুনিয়াকে এবা সিলেবাস বিলাক চাব আৰু যিখিনি মই আপোনালোকক সিলেবাসৰ বিষয়ে আপোনালোকক এই ভিডিওৰ জৰিয়তে জনালো এখিনি আপোনালোকক অসম পুলিচৰ এডিএন ইবি কনষ্টেবলৰ বাবে বহুতে ইম্পৰ্টেন্ট এতিয়া আপোনালোকৰ অসম পুলিচৰ কোৱেশ্চন পেপাৰ 4টা ল্যাঙ্গুৱেজত আহে এটা হৈছে আসামিজ ল্যাঙ্গুৱেজত আৰু এটা হৈছে বড়ো ল্যাঙ্গুৱেজত এটা হৈছে বেংগলী ল্যাঙ্গুৱেজত আৰু এটা হৈছে ইংলিশ ল্যাঙ্গুৱেজত এটো বিষয় আপোনালোকে গম পালে 4টা ল্যাঙ্গুৱেজত আপোনালোকে অসম পুলিচৰ ৰিটেন এক্সামৰ কোৱেশ্চন এনসাৰ আপোনালোকে দেখিবলৈ পাব আৰু ইয়াতে টাইমিং দিয়া হ'ব পাই আপোনালোকৰ 2 ঘণ্টা সময়ৰ ভিতৰতে আপোনালোকে 50 মাৰ্ক কৰিব লাগিব 100টা কোৱেশ্চন এনসাৰ আৰু এই পঢ়বিলাকত কোনো ধৰণৰ আপোনালোকে নেগেটিভ মাৰ্কিং দেখিবলৈ নাপায় দেয়া will be no negative marking যদি আপোনালোকে ভুল কৰে ভুলটো ভুলে আৰু শুদ্ধ কৰিলে শুদ্ধটো শুদ্ধয়ে আৰু পৰাপক্ষত অসম পুলিচৰ কনষ্টেবল পদবিলাকৰ নেগেটিভ মাৰ্কিং নাই 100টা ভিতৰত 100টা কোৱেশ্চন এনসাৰ এটেম্প কৰিবলৈ চেষ্টা কৰিব নিশ্চয় গম পাইছে 100টা ভিতৰত 100টা কোৱেশ্চন এনসাৰ এটেম্প কৰিবলৈ তাতে আপোনালোকে চেষ্টা কৰিব আপোনালোকে এৰি থৈ নাহিব যে নেগেটিভ মাৰ্কিং থাকিব বুলি আপোনালোকে এৰি থৈ নাহিব যদি আপোনালোকে কোৱেশ্চনটো নাজানে টুক্কা মাৰি দিব টুক্কা মাৰি পিনে যদি কিবা ভাগ্য ভাল বহি যাব কাৰণ এনেকে বহু ল'ৰা-ছোৱালীয়ে চাকৰি পাই আছে টুক্কা মাৰি অসম পুলিচৰ বা হক এসএসসি জিডি কনষ্টেবলৰ হক যদি ভাগ্যই টানে টুক্কা মাৰিলেও আপোনালোকে সিলেকশন হৈ যাব একাৰণে পৰাপক্ষত অসম পুলিচৰ এডিএন ইবি কনষ্টেবলত ৰিটেন এক্সামত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই টুক্কা মাৰি আপোনালোকে যদি নাজানে টুক্কা মাৰি দিব যদি কপাল ভাল ফুলি যাব সো এটো আসলে সিলেবাস বিলাকৰ ডিটেইলস ভিডিওৰ জৰিয়তে সম্পূৰ্ণ তথ্য জনালো যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ